বিহুৰ আনন্দৰ মাজতেই আকৌ নিখোজ 16 বছৰীয়া কিশোৰী বিগত 3 দিন ধৰি সন্ধান নাই কিশোৰীগৰাকীৰ অপহৰণ নে অন্য কিবা পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা গোলাঘাটৰ এঘৰত নাই এতিয়া ৰঙালী ৰং ঘৰখনত আছে মাথো নিৰাশা হতাশা আৰু হেৰুৱা বেদনা বিগত 3 দিন ধৰি সন্ধান নাই 16 বছৰীয়া কন্যাৰ গোলাঘাটৰ ৰিজাৰ্ভ তিনিআলিৰ নিবাসী ভৱেন পাটোৱাৰী আৰু কবিতা পাটোৱাৰীৰ কন্যা 10 এপ্ৰিলৰ আবেলিৰ পৰা ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে তাৰ পিছৰে পৰা কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে এইবাৰ গোলাঘাট জাতীয় বিদ্যালয়ৰ পৰা HSLC পৰীক্ষাত অৱতীৰ্ণ হৈছিল 16 বছৰীয়া কিশোৰীগৰাকী ইতিমধ্যে গোলাঘাট আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে পিতৃ মাতৃয়ে আৰক্ষীয়ে তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও পোৱা নাই কোনো সুফল উপায়ন্তৰ হৈ দুৰ্ভগীয়া পিতৃ মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ পৰা বিচাৰিছে সহায় উল্লেখযোগ্য যে ফেব্ৰুৱাৰী মাহতো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা হঠাৎ নোহোৱা হৈছিল একাধিক দশম আৰু মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা কিশোৰী গুৱাহাটীৰ পৰা নিখোজ হৈছিল কেইবাগৰাকীও কিশোৰী তাৰ পিছতে পোহৰলৈ আহিছিল গুৱাহাটীত মানৱ সৰবৰাহৰ ভয়ংকৰ ৰেকেটৰ তথ্য এই ঘটনাৰ পিছতে তৎপৰ হৈছিল গুৱাহাটী আৰক্ষীও সেই ঘটনাৰ পম খেদি কেইবাগৰাকীও অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে যোৰহাটৰ মৰিয়নিৰ পৰাও নিখোজ হৈছিল কেইবাগৰাকীও কিশোৰী তাৰ পিছতে পৰিয়ালৰ লোকৰ তৎপৰতাত উদ্ধাৰ হৈছিল কিশোৰী কেইগৰাকী